অহা সোমবাৰটো শাওনৰ পঞ্চম সোমবাৰ আৰু আমি জনাত বহুতে কয় যে চতুৰ্থ সোমবাৰটো শেষ হৈ গৈছে আৰু নাই কিন্তু সৌৰ কেলেণ্ডাৰ মতে আমি সেয়া পালন কৰি থাকোঁ নৰ্থ ইষ্টৰ ফালে নতুবা পশ্চিমবংগৰ ফালেও তেনেকুৱাই হয় কিন্তু আচলতে চন্দ্ৰ কেলেণ্ডাৰ মতে আৰু এটা সোমবাৰ হৈ গৈছে তাৰমানে অহা সোমবাৰটো গতিকে যিসকলে শাওনৰ পঞ্চম সোমবাৰটো পালন কৰিব তেওঁলোকে বিভিন্ন ধৰণৰ নিজৰ জীৱনৰ যিবিলাক বাধা বিঘিনি সকলো নাশ হ'ব আৰু বিভিন্ন ধৰণৰ ফালেদি উপকৃত হ'ব পাৰে বিশেষকৈ ছোৱালীবিলাকৰ বিয়া বাৰুৰ ক্ষেত্ৰত যদি বাধা আছে তেখেতসকলে কিন্তু এই সোমবাৰটো পালন কৰক গোটেই ৰাতি উজাগৰত থাকি শিৱৰ পূজা পাতল কৰক আৰু পিছদিনাখন উপবাস ভংগ কৰক সোমবাৰ দিনা উপবাসত থাকিব লঘোণত থাকিব পিছদিনাখন ভংগ কৰক আৰু শিৱক ভাং ধুতুৰা ফুল নীলা বগা ফুল কেঁচা গাখীৰ বেলপাত আদি দি পেলাই যদি সেৱা কৰে শিৱলিংগত দিয়ে তেতিয়া নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু কোনো ধৰণৰ অপায় অমংগলে আপোনাক অনিষ্ট কৰিব নোৱাৰে ভক্তৰ জীৱনত কোনো ধৰণৰ কষ্ট নাথাকে গতিকে তেনেকুৱাকৈ আপুনি সোমবাৰ দিনটো পালন কৰক নিশ্চয় শিৱ বাবাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু গোটেই দিনটো মানে একেবাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যদি আপুনি শিৱলিংগত গাখীৰ পানী দিয়ে থাকে আৰু অকণমান মৌ তেল মিঠাতেল আদি যদি শিৱলিংগত দিয়ে গাখীৰৰ লগত আৰু যিমানখিনি পৰা যায় শিৱৰ মন্ত্ৰ জপ কৰিব হৰ হৰ মহাদেৱায় নমঃ হৰ হৰ মহাদেৱায় নমঃ জপ কৰিয়ে থাকিব পাৰিলে ৰুদ্ৰাক্ষৰ মালা এডালো জপ কৰক আৰু সেই মালাডাল আপুনি গোটেই বছৰটো পিন্ধি ৰাখক তেতিয়া নিশ্চয় শিৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব লগতে সেইদিনাখন ৰাখি বন্ধন মহাভাৰতত গম পোৱা যায় যে দ্বাপৰ যুগত এবাৰ শ্ৰীকৃষ্ণই যেতিয়া আঙুলিত দুখ পাইছিলে সুদৰ্শন চক্ৰৰ দ্বাৰা তেখেতৰ আঙুলি কাটি গৈছিলে তেজ ওলাইছিলে ৰক্তপাত হৈছিলে তেতিয়া দ্ৰৌপদীয়ে নিজৰ কাপোৰৰ এটুকুৰা ছিঙি আনি শ্ৰীকৃষ্ণক সেই ক্ষতস্থানত বান্ধি দিছিলে ৰক্তপাত বন্ধ হৈছিলে আৰু শ্ৰীকৃষ্ণই তেতিয়া দ্ৰৌপদীক নিজৰ ভগ্নী হিচাপে স্বীকাৰ কৰি লৈছিলে আৰু তেতিয়া কৈছিলে শ্ৰীকৃষ্ণই তুমি যদি কেতিয়াবা বিপদত পৰা নিশ্চয় মই ৰক্ষা কৰিম আৰু সেয়া হৈছে পৃথিৱীৰ প্ৰথমটো ৰাখি বন্ধন আৰু দ্ৰৌপদীৰ যেতিয়া বস্ত্ৰহৰণ হ'ল তেতিয়া কিন্তু শ্ৰীকৃষ্ণই দ্ৰৌপদীক ৰক্ষা কৰিছিলে গতিকে এই পবিত্ৰ ৰাখি বন্ধনৰ দিনা যদি ভগ্নীয়ে ভাতৃক ৰাখি পিন্ধায় আৰু ভাতৃ ভগ্নী দুজনে দুজনক গিফ্ট দিয়ে মিঠাই আদি খাবলৈ দিয়ে তেতিয়া কিন্তু দুজনৰে মনস্কামনা পূৰ্ণ হয় আৰু দুজনৰ কোনো ধৰণৰ বিপদ আপদ নাহে আৰু ভগ্নীক ভাতৃয়ে সহায় সহানুভূতি কৰিয়ে থাকিব গতিকে ৰাখি বন্ধন সকলোৱে পালন কৰক বিশেষকৈ ৰাখি বন্ধন পালন কৰিলে শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পোৱা যায়